বন্ধ করক বন্ধ করক স্মার্ট মিটার বন্ধ করক বন্ধ করক বন্ধ করক আদানির স্মার্ট মিটার বন্ধ করক বন্ধ করক বন্ধ করক আদানির স্মার্ট মিটার বন্ধ করক বন্ধ করক বন্ধ করক বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 ৰাজ্যিক কংগ্ৰেছৰ নিৰ্দেশত আজি আমি ইয়াতে প্ৰতিবাদ আমি কাৰ্যসূচী পালন কৰিছোঁ। কাৰণ যি স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ হ'ব লাগিছিল ব্যৱসায়িক প্ৰতিষ্ঠানত, স্মাৰ্ট মিটাৰ হ'ব লাগিছিল ইণ্ডাষ্ট্ৰীত। সেই স্মাৰ্ট মিটাৰবিলাক ঘৰে ঘৰে লগাই যি বৈদ্যুতিক আমাৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা আগত য'ত 200 টকাৰ জেগাত এতিয়া 2000 টকা বিদ্যুতৰ বিল তেওঁলোকে আদায় কৰিছে। এই আদায় কৰাৰ আমি প্ৰতিবাদত আমি ইয়াতে শান্তিপূৰ্ণভাৱে আমি আজি এই স্মাৰ্ট মিটাৰৰ এগেইনষ্টে আমি ইয়াত আজি প্ৰতিবাদী আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু আমি লগে লগে আমি আকৌ ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আমি জনাব বিচাৰিছোঁ যাতে এই স্মাৰ্ট মিটাৰ অতি সোনকালে যেন বন্ধ কৰে। যেনেকৈ ভাৰতবৰ্ষৰ বাহিৰত গুজৰাটকে আদি কৰি বিভিন্ন ৰাজ্যত ক'তো স্মাৰ্ট মিটাৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ইণ্ডাষ্ট্ৰীৰ বাহিৰে ক'তো ব্যৱহাৰ হোৱা নাই। যে অসমত কিয় প্ৰতি জনসাধাৰণৰ মাজত এই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি আমাক লুণ্ঠন কৰিছে আৰু আমাক হাৰাশাস্তি কৰিছে। এনেই বজাৰত জুই চাই মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ সময়তে আমাক স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক যি লুণ্ঠন কৰিছে, এই লুণ্ঠন আজিয়ে নন্দিতা গাৰ্লুচাই আজি তেওঁ পদত্যাগ কৰি এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। আমি সেইকাৰণে আজি আমি আমাৰ ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম কংগ্ৰেছ সভাপতি মাননীয় বৰা ডাঙৰীয়াৰ নিৰ্দেশত আমি ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে যি আজি আমাৰ মাজত প্ৰচাৰ কৰিছে মাত্ৰ 23জনী নাৰীৰ যি তেওঁলোকে অত্যাচাৰ কৰিছে, অতিহত্যা কৰিছে। আমি জনাত 23জনে নহয়, বহুত ওপৰত তেওঁলোকে নাৰী নিৰ্যাতন কৰিছে। এই নাৰী নিৰ্যাতনো এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা বন্ধ কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ নাতিদূৰত সোণাপুৰত আজি কিছুদিনৰ পৰা ডিমৰীয়া বচাও বুলি কৈ তাত যি বিজেপি চৰকাৰে এটা অভিসন্ধি কৰিছে, আমাৰ ভাইৰ মাজত কাজিয়া লগোৱাৰ যিটো সৃষ্টি কৰিছে, এইটো অচিৰে বন্ধ কৰিব লাগে। তেওঁলোকে তাতে থকা যিখিনি বিদেশী সেই বিদেশীখিনি খেদাৰ আমাৰ কোনো দ্বিধাবোধ নাই। আমি কংগ্ৰেছে অসমত থকা ডিমৰীয়াত থকা সকলো বিদেশীকে আমি বিতৰণ কৰাৰ ক্ষেত্ৰত আমি একমত। আমি চৰকাৰৰ লগত একমত, আমি ৰাইজৰ লগত একমত। কিন্তু মাত্ৰ নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ এৰিয়াক বাছি লৈ তাতে যি তেওঁলোকে অত্যাচাৰ কৰিছে, চৰকাৰী মাটিৰ ওপৰত থকা মানুহকে নহয়, ম্যাদী পট্টাৰ মানুহৰ মাটিৰো ঘৰ ভাঙি দিছে, উচ্ছেদ কৰিছে। এইটো আমি চৰকাৰক এই আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ধিক্কাৰ দিছোঁ। তেওঁলোকে অতি সোনকালে তেওঁলোকে অসমত যি ভাতৃঘাটি তেওঁলোকে সংঘৰ্ষ আনিব বিচাৰিছে, আমি সতৰ্কপণে লক্ষ্য কৰিছোঁ। এই ভাতৃঘাটি তেওঁলোকে যি আমাৰ মাজত কাজিয়া লগাব বিচাৰিছে তাক অতি শীঘ্ৰে বন্ধ কৰক। আৰু আমি এই কাৰ্যসূচীৰ জৰিয়তে আজি আমি জনাই দিছোঁ যাতে অতি শীঘ্ৰে যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে আৰু যদি এই স্মাৰ্ট মিটাৰ তেওঁলোকে যদি ৰাখে, তেতিয়াহ'লে ইয়াতকৈ আমি বহুত সদূৰ প্ৰসাৰী ডাঙৰ আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। ইয়াকে মই মোৰ আজি ক'বলগীয়া বক্তব্য। তৰফৰ পৰা আমাৰ আজি যি স্মাৰ্ট মিটাৰ যিটো গাঁৱে ভূঞে লগাই পেলাই যিটো বিল ভাড়াভাৱে বেছি কৰিছে, সেইটো লৈ আমি প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। কাৰণ কিয় আমি গাঁৱত আমি দুখীয়া নিচলা মানুহবিলাকে থাকোঁ, গতিকে আগতকৈ বহুত বিল বাঢ়িছে। সেইটো কাৰণে আমাৰ জনসাধাৰণ বহুত অসুবিধা হৈ আছে। আৰু এই স্মাৰ্ট মিটাৰটো আচলতে ইণ্ডাষ্ট্ৰীবিলাকত লগাব লাগে, কিন্তু গাঁৱে গাঁৱে গৈ ঘৰবিলাকত লগাই দিছে। সেইটো কাৰণত আমাৰ দুখীয়া নিচলা মানুহবিলাক বহুত অসুবিধা হৈছে বিলটো দিওঁতে। সেইটো কাৰণে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আমি চৰকাৰক উকিয়ানি দিছোঁ যে অতি শীঘ্ৰে যাতে আমাৰ দুখীয়া নিচলা মানুহবিলাকক যাতে সহায় কৰে, তেওঁলোকে স্মাৰ্ট মিটাৰ বন্ধ কৰি পেলায়। আৰু মই এইখিনিতে এইটো ক'বলৈ বিচাৰিছোঁ
যে এনেই কাৰেণ্ট মানে ঘৰবিলাকত নাথাকে, প্ৰায় বৰষুণ দিলেতো নাথাকে কাৰেণ্টবিলাক, কিন্তু বহুত বিল বাঢ়ি যায়। তো সেনেকৈ কেনেকৈ হ'ব? গতিকে বিল যেনেকৈ লয় আমাকো কাৰেণ্ট মানে এনি টাইম দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ হেৰিতে।